নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জিটিপিজিটিৰ যিসকল নৱনিযুক্ত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে দৰমহা কিমান পাব প্ৰথম মাহত, আৰু মই প্ৰথম মাহত কিমান প্ৰথম কেইদিনত জইন কৰাৰ পৰা প্ৰথম কেইদিনৰ দৰমহা কিমান পালোঁ। মই ডিচেম্বৰৰ 22 তাৰিখে জইন কৰিছিলোঁ আৰু ডিচেম্বৰৰ 22 তাৰিখৰ পৰা ডিচেম্বৰৰ 31 তাৰিখলৈকে এই 9 দিনত মই কিমান দৰমহা পালোঁ সেই বিষয়ে আপোনালোকক এটা তথ্য দিবলৈ আগবাঢ়িছোঁ। আৰু সেই 9 দিনৰ দৰমহাৰ ওপৰত ভিত্তি কৰি আমি এমাহত কিমান নেট চেলাৰী পাম সেই বিষয়ে আপোনালোকক এটা কেলকুলেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আৰু মই প্ৰথমতে যদিও উল্লেখ কৰিলোঁ জিটিপিজিটিৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা বুলি, কিন্তু মই যিহেতু জিটি, গতিকে জিটিৰ ক্ষেত্ৰতহে মই ক'ব পাৰিম মোৰ কিমান কি চেলাৰী পাইছোঁ প্ৰথম কেইদিনত, আৰু তাৰ ওপৰত ভিত্তি কৰি এমাহত কিমান দৰমহা হ'ব। গতিকে চাওঁচোন আহক কিমান দৰমহা পালোঁ প্ৰথম 9 দিনত। প্ৰথম 9 দিনত আপোনালোকে দেখা পাইছে, এইটো মোৰ বেংকৰ পৰা যিটো মেইল আহিছিলে তাতে এইখিনি উল্লেখ আছিলে, আৰু মই যিখিনি কিছুমান নাম্বাৰ আছে সেইখিনি মই ব্লাৰ কৰি দিছোঁ। বাকী আপোনালোকে চাওক, এমাউণ্টটো দেখিছেনে, ছেকেণ্ড যিটো ৰ'ত আছে এমাউণ্টটো আছে 10,582 ৰুপিজ, আৰু এইটো হৈছে মোৰ 9 দিনৰ দৰমহা। গতিকে আমি যদি এতিয়া চাওঁ যে আমি 9 দিনত যদি ইমান পইচা পাওঁ তেনেহ'লে এমাহত আমি কিমান দৰমহা পাম সেইটো চাবলৈ হ'লে মই এই 10,582 টকাটোক 9ৰে হৰণ কৰিছোঁ, তেতিয়া আমি এদিনৰ দৰমহাটো উলিয়াব পাৰিম, আৰু এদিনত পাম 1,175.77 টকা। আৰু এতিয়া আমি এমাহত কিমান দৰমহা পাম সেইটো চাবলৈ হ'লে এই 1,175.77ক 30ৰে পূৰণ কৰিলত মুঠ দৰমহাটো পালোগৈ 35,273.10, অৰ্থাৎ 35,273 টকা আমি এমাহত দৰমহা লাভ কৰিম যিসকল গ্ৰেজুৱেট টিচাৰ তেওঁলোকে। আৰু ইয়াৰ পৰা আমাৰ যিহেতু MMLSAY এই যিটো হেল্থ ইঞ্চুৰেঞ্চ এইটোৰ পইচা কাটি ৰখা নাই, সেইবাবে আমি ইমান পইচা পাইছোঁ। আমাৰ হেল্থ ইঞ্চুৰেঞ্চৰ যিটো আমি যদি সেইটো ছাবস্ক্ৰাইব কৰি লওঁ, আপোনালোকে নিশ্চয় দেখা পাইছে ফিন আছামত আমি যেতিয়াই লগ ইন হওঁ তেতিয়াই তাত আপোনালোকে দেখিছে MMLSAYটো শ্ব' কৰে, আৰু তাত কাষত টিক দিবলৈ আহে, আৰু সেইটো টিক দি পেলাই যদি আপোনালোকে DDOৰ পৰা এপ্ৰুভ কৰাই লয় তেনেহ'লে আপোনালোকৰ সেই হেল্থ ইঞ্চুৰেঞ্চৰ পইচাটো কাটিব। তেতিয়া ইয়াৰ পৰা কিমান কাটে এতিয়া নাজানো, অলপ বাঢ়িছে বুলি কোৱা শুনিছিলোঁ, 300 ছামথিং কাটিব হ'বলা MMLSAYৰ কাৰণে প্ৰতিমাহে। তেতিয়া আপোনালোকৰ সেইটো তাৰ পৰা কাট খাব সেই হেল্থ ইঞ্চুৰেঞ্চটোৰ কাৰণে। গতিকে বৰ্তমান যিহেতু কটা নাই সেইবাবে 35,273 টকা আমাৰ এমাহৰ দৰমহা হ'ব। আৰু এটা কথা, এই মাহটো যিহেতু এতিয়া যিটো মাহ চলি আছে জানুৱাৰী মাহটো যিহেতু 31 দিনীয়া, গতিকে 31 দিন হ'লে আমি মাহৰ শেষত কিমান দৰমহা পাম সেইটো যদি আমি চাওঁ, 31ৰে পূৰণ কৰিলে আমি পাওঁ 36,448.87 টকা। গতিকে আমি জানুৱাৰী মাহত যিসকল গ্ৰেজুৱেট টিচাৰ তেওঁলোকে 36,448 টকা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইটোৱে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ, যিটো তথ্য বৰ্তমানলৈকে মই আপোনালোকক দিব পৰা আছিলে। আৰু আপোনালোক বহুতেই হয়তো চেলাৰী লাভ কৰিছে, কাৰণ নগাঁও ডিষ্ট্ৰিক্টৰ আগতে বিভিন্ন কেইবাখনো ডিষ্ট্ৰিক্টত আগতেই জইন হৈ গৈছে। গতিকে ভালেসংখ্যক ডিষ্ট্ৰিক্টত হয়তো এমাহৰে দৰমহা পালেগৈ, কিন্তু বহু ডিষ্ট্ৰিক্ট আছে যিসকলৰ এতিয়াও দৰমহা পোৱা নাই হয়তো তেওঁলোকে, আৰু যিটো অসমান মাহৰ যিটো দৰমহা ধৰক 10 দিনৰ 15 দিনৰ, যিহেতু সকলোৱে 1 তাৰিখে জইন কৰা নাই, বিভিন্ন ডেটত জইন কৰিছে, ধৰক 16 তাৰিখে কৰিছে, কোনোবাই 20 তাৰিখে কৰিছে। গতিকে সেই 10 দিন 15 দিন 11 দিন যিমান দিনৰ হয় সেইটো চাগে বহুতে লাভ কৰা নাই, সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আমি যিহেতু পইচাটো লাভ কৰিলোঁ গতিকে আপোনালোকলৈ এই তথ্যখিনি জনাব বিচাৰিলোঁ যে কিমান পইচা পাইছোঁ, এদিনতনো কিমান পইচা পাইছোঁ, আৰু এমাহত কিমান দৰমহা পাম। গতিকে এইখিনিয়ে আছিলে, আৰু আপোনালোকেও কমেণ্ট কৰি জনাব আপোনালোকে পইচা পাইছেনে নাই পোৱা। আৰু নেক্সট মই HRMS পৰ্টেলত যিটো আমি এনৰোল হ'ব লাগে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে, সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে চেনেলটোৰ লগত আপোনালোক জড়িত হৈ থাকিব, আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে, চেনেলটো ভিজিট কৰিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। গতিকে আজিলৈ ইমানেই, আৰু আপোনালোকৰ কমেণ্টবোৰো জনাব, আপোনালোকে চেলাৰী পাইছেনে নাই পোৱা, কিমান পাইছে সেইখিনি জনাব। আৰু আপোনালোকৰ যদি কিবা জানিব লগা থাকে তেনেহ'লে সুধিব পাৰে, মই যদি সেই বিষয়ে অৱগত হওঁ তেনেহ'লে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।